প্ৰথমতে মই এটা কণী লৈছোঁ আৰু কণীটো এনেকৈ ভাঙি ডিমখিনি উলিয়াই লৈছোঁ। তাৰ পাছত ইয়াতে মই গোটা চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গুড়ি চেনি ব্যৱহাৰ কৰিলে এচামুচ বেছিকৈ দিব আৰু কণীখিনিৰ লগত চেনিখিনি মিহলি হোৱালৈকে ধুনীয়াকৈ মিক্স কৰি থাকিব লাগিব। ধুনীয়াকৈ মিহলোৱাৰ পাছত ইয়াতে মই আটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। ময়দা নোখোৱাসকলে আটা ব্যৱহাৰ কৰিব। ইয়াতে মই আটা দিছোঁ প্ৰথমতে 1 কাপ, তাৰ পাছত আকৌ দিছোঁ আধা কাপ আৰু এয়া মিক্স কৰিব লাগিব। কিন্তু তাৰ আগতে মই ইয়াত দিম বেকিং পাউডাৰ, হাফ স্পুন বেকিং পাউডাৰ দিছোঁ। তাৰ পাছত ইয়াতে মই আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু গোটেইখিনি একেলগে দি নিদিব, অলপ অলপকৈ গাখীৰ দি মিক্স কৰি যাব। বেছি দেৰি মিক্স কৰি থাকিব নালাগে। মিশ্ৰণটো বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে। ভিডিঅ'টোত দেখুৱাৰ দৰে অলপ দেৰি মিক্স কৰি থকাৰ পাছতে আমাৰ বেটাৰটো ৰেডি হৈ যাব। মই অলপ অলপ গাখীৰ দি বেটাৰটো ধুনীয়াকৈ বনাই লৈছোঁ। বেটাৰটো ইমানখিনি মিক্স হ'লেই হৈ যাব আৰু এয়া মই 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 10 মিনিটৰ পাছত বেটাৰটো আকৌ এবাৰ মিক্স কৰি ল'ব। আৰু মই যিহেতু জুইত বনাইছোঁ, গতিকে মই জুই টাৱা ইউজ কৰিছোঁ। আপোনালোকে গেছত বনালে পেন ব্যৱহাৰ কৰিব পাৰে। আৰু মই এটা এটাকৈ ধুনীয়াকৈ টাৱাখনত দি যাম। মই প্ৰথমে 3টা দি লৈছোঁ আৰু টাৱাত দিয়াৰ পাছত অলপ দেৰি পাছতে ওপৰলৈ ফুটকৈ ওলাই আহিব। তেতিয়া আপোনালোকে লুটিয়াই দিব। এই 3টা হোৱাৰ পাছত মই আকৌ 3টা বনালোঁ। মোৰ 6টা পেনকেক হ'ল। আপোনালোকে কিমানটো বনাই নিজৰ জোখত বস্তু দিব পাৰিব। আৰু পেনকেককেইটা খাবলৈও সোৱাদ লগা হ'বলৈ আৰু দেখিবলৈও ধুনীয়া হ'বলৈ মই ইয়াতে মৌজোল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো বস্তু দিব পাৰে। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।